ছাত্ৰছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ যিটো পাঠ আছে এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এইটো হয় তোমালোকৰ অনুশীলনী। তো অনুশীলনীৰ প্ৰশ্ন উত্তৰ দি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ মই আগবঢ়াইছোঁ ৰবা। তোমালোকে 1 নম্বৰ প্ৰশ্নত চাবা। অনুশীলনীৰ প্ৰথমটো প্ৰশ্নত আছে থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? উত্তৰত লিখিবা থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। খ নম্বৰ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? উত্তৰ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল বাণভট্ট। গ নম্বৰ ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? উত্তৰ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাজকোট ৰজাৰ প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল। ঘ নম্বৰ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? এইটো লিখিবা চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ। এবাৰ ঘ নম্বৰ প্ৰশ্ন হ'ব গংগাই কুণ্ডচলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল? উত্তৰ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই নিৰ্মাণ কৰাইছিল। তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে চাবা খালী টাইপৰ কৰোৱা। তাৰে ক নম্বৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল দেশ, এইটো পুষ্য বৰ্মন। খ নম্বৰ দেশৰ আন এটি নাম আছিল শিলাদিত্য, এইটো হৈছে হৰ্ষবৰ্ধনৰ নাম আৰু এটা নাম আছিল শিলাদিত্য। গ নম্বৰ আছে পল্লৱসকল শিল্প নামৰ এটি নতুন শিল্পকলা সৃষ্টি কৰিছে, এইটো দ্ৰাবিড় শিল্প নামৰ। ঘ নম্বৰ এলিফেণ্টা আৰু দেশ মন্দিৰসমূহ ৰাষ্ট্ৰগত শিল্প নিদৰ্শন পোৱা যায়, এইটো হৈছে মালখেদৰ। অ নম্বৰত আছে চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক দেশ বোলা হৈছিল, এইটো হৈছে ব্ৰাহ্মদেৱ বোলা হৈছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা। তো ক নম্বৰ গুপ্তসকলে ভাৰতত 200, 300, 400 বছৰ ৰাজত্ব কৰিছিল, এইটো হ'ব তোমালোকৰ 200 বছৰ। খ নম্বৰ হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ, তক্ষশিলা, কনৌজ, এইটো হ'ব তাঞ্জোৰ। হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1, 5/1, 4/1 অংশ কৰ হিচাপে আদায় কৰিছিল, এইটো হ'ব 6/1 অংশ। ঘ নম্বৰ কাঞ্চীপুৰম মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল, এইটো হ'ব কাঞ্চীপুৰম। অ নম্বৰত আছে ৰাজাৰাজ প্ৰথম কৃষ্ণ দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক, এইটো হ'ব দান্তি দুৰ্গ। এবাৰ 4 নম্বৰ প্ৰশ্ন চোৱা। 4 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। তাৰে ক নম্বৰ বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক কি ভাগত ভাগ কৰিছে? এইটো তোমালোকে পাই আহিছা। বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক 2টা ভাগত ভাগ কৰিছে, এটা হ'ল উত্তৰ ভাৰত আৰু এটা দক্ষিণ ভাৰত নাইবা দাক্ষিণাত্য ভাৰত বুলি কোৱা হয়। খ নম্বৰ আছে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? এইটো উত্তৰ হ'ব কনৌজ। গ নম্বৰ পল্লৱ শাসকসকলৰ প্ৰধান অৱদান 2টা কি? উত্তৰ শিল্পকলা আৰু সাহিত্য সংস্কৃতি। ঘ নম্বৰ ৰাষ্ট্ৰসকলৰ শাসন কালত কি ভাষাৰ বিকাশ হৈছিল? ৰাষ্ট্ৰকূটসকলৰ শাসন, এইটো কৈছে সংস্কৃত আৰু প্ৰাকৃত ভাষা। এবাৰ অ নম্বৰ প্ৰশ্ন কোন ৰজাৰ শাসন কালত পঞ্চায়তৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা পদ মুকলি হৈছিল? উত্তৰটো হ'ব প্ৰথম পৰন্তকৈ প্ৰতিষ্ঠাৰ পদ মুকলি হৈছিল। এবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্ন দিয়া আছে 50টা শব্দৰ ভিতৰত লিখা। তাৰে প্ৰথমটো হৈছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি। উত্তৰটো চোৱা সম্ৰাট হৰ্ষবৰ্ধন এজন ধৰ্ম নিৰপেক্ষ ৰজা আছিল। তেওঁ আছিল শৈৱপন্থী, কিন্তু তেওঁ বুদ্ধ ধৰ্মৰ পৃষ্ঠপোষক আছিল। বুদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল। হিন্দু ধৰ্মৰ বাবে মঠ মন্দিৰো নিৰ্মাণ কৰাইছিল। হৰ্ষবৰ্ধন আছিল একেধাৰে সাহিত্যানুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট। নালন্দা বিশ্ববিদ্যালয়তেও ৰাজ পৃষ্ঠপোষকতা আগবঢ়াইছিল। বাণভট্ট আছিল হৰ্ষবৰ্ধনৰ ৰাজকবি। বাণভট্টই কৰ্কচৰিত আৰু কাদম্বৰী নামৰ 2খন পুথি ৰচনা কৰিছিল। হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমালা ৰচিত হৈছিল। হৰ্ষবৰ্ধনে নিজেও এজন সু-সাহিত্যিক আছিল। নাগানন্ত ৰন্তাৱলী আৰু প্ৰিয়দৰ্শিকা নামৰ 2খন পুথি তেওঁ ৰচনা কৰিছিল। এইবাৰ আহিব হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা।
সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটা ভাগত ভাগ কৰিছিল। ৰাজ্যখনৰ প্ৰদেশভুক্তি বিষয় গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয় আদি নিয়োগ কৰিছিল। হৰ্ষবৰ্ধন কৃষক আৰু ব্যৱসায়ী শ্ৰেণীৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ 6/1 অংশ কৰ হিচাপে সদন দিব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও এনে কৰ সোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। গ নম্বৰ হৈছে মহাবলীপুৰম মন্দিৰৰ শিল্পৰীতি। উত্তৰ: মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰ ৰথ বোলা হয়। এনে পাহাৰ কাটি ৰথৰ দেহ সজাই এই ৰথ বা মন্দিৰবোৰ ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। মনত ৰাখিবা, পল্লৱসকলে শিল্প ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰে। পল্লৱসকল অতি ধাৰ্মিক আছিল। তেওঁলোকে বহুতো হিন্দু মন্দিৰ আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। ঘ নম্বৰ হৈছে ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি। এবাৰ দান্তিদুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে আনুমানিক 753 খ্ৰীষ্টাব্দত ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে। ৰাষ্ট্ৰকূটসকলৰ শাসনকালতে উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল। গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰকূট শাসকসকলে কিন্তু এই কাৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল। ইয়ে তেওঁলোকৰ সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন বুলি ধাৰণা কৰিব পাৰি। ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্যত প্ৰায় 120 বছৰ কাল শাসন কৰিছিল। ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া অন্তৰ্কলহৰ বাবে তেওঁলোকৰ পতন হৈছিল। ঙ নম্বৰ হৈছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। উত্তৰ: চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়ে নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰা একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাছৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমি উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰৰ ভৰণ পোষণ দিয়া হৈছিল। এইদৰে মন্দিৰবোৰ আৰ্থসামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল। এবাৰ 6 নম্বৰত তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰত নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰিব দিছে। তো চোৱা, দক্ষিণ ভাৰতৰ কোনবোৰ, উত্তৰ ভাৰতৰ কোনবোৰ, সেইবোৰ দেখাই দিয়া হৈছে। উত্তৰ ভাৰত আৰু এইটো হৈছে দক্ষিণ ভাৰত। উত্তৰ ভাৰতৰ হৈছে ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ, প্ৰতিহাৰ, কনৌজ, মালৱ। আৰু দক্ষিণ ভাৰতৰ গৌড়, চোল, পাণ্ড্য, কেৰল, ৰাষ্ট্ৰকূট, চাণক্য, চাণ্ডাল, কলিংগ। আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ।